দেৱধ্বনি নৃত্য ইয়াত আমাৰ কেইবাটাও বিভাগ আছে, যেনে দৰঙত দেওধনী নৃত্য, তাত মানুহে শিকায় আৰু এই মাৰৈ পূজাত তেওঁলোকে যিবিলাকে শিকে তেওঁলোকে মাৰৈ পূজাত দেওধনী নৃত্য কৰে আৰু সেইবিলাকক দেওধনী বুলি কয়। আৰু কিছুমান এঘৰীয়া মানুহৰ তাত যিবিলাক মাৰৈ পূজা কৰা হয় বা মনসা পূজা কৰা হয়, তাত যিজনে দেওধনী নৃত্য কৰে তেওঁ বলিও কাটে কিছুমানে। আচলতে বলি কটাজনে নৃত্য কৰিব নোৱাৰে, নৃত্য কৰিব এইকাৰণে নোৱাৰে, ঘাতকে কেতিয়াও দেওধনী হ'ব নোৱাৰে, এইটো এটা আছে। আৰু আমাৰ যিটো মনসা পূজা, এই দেওধনী নৃত্যটোক কিছুমানে দেৱলীয়া বুলিও কয়। দেৱলীয়া এইকাৰণে যে একমাহ হবিজ খোৱাৰ পিছত, একমাহ হবিজ ভাত খোৱাৰ পিছত দেও লাগাল দিয়ে যে কোনোবাই আপোনাৰ কাৰ্তিকৰ আছে, কোনোবাই দুৰ্গাৰ আছে, কোনোবাই মহাদেৱৰ আছে, কোনোবা মনসা বিশ্বহৰি, ঠিক এনেকুৱা ধৰণৰ নাম লৈ আমাৰ দেৱীবিলাকৰ একতা সাধক, তেওঁলোকক ঘোঁৰা বুলিও কোৱা হয়, যে মনসাৰ ঘোঁৰা, বিশ্বহৰিৰ ঘোঁৰা, দুৰ্গাৰ ঘোঁৰা বুলিও কোৱা হয়। আৰু দেৱধ্বনি কিয় বুলি কোৱা হয়, যে ইয়াত দেৱতাসকলক বিভিন্ন দেৱতাৰ থাপনা পাতি যে পূজা পাতল কৰা হয়, দেৱতাসকলক আমন্ত্ৰণ কৰা হয় আৰু সেই দেৱতাসকল আমাৰ এই জুকিবিলাকৰ গাত লম্বৰ পিছত ইয়াত যিটো নৃত্য হয়, যিটো ধ্বনি হয়, এই ধ্বনিটো সচৰাচৰ মানুহৰ মাজত নহয়, দেৱতাসকলৰ মাজত হয়। আৰু ইয়াৰ হৰিধ্বনিটো বেলেগ, মানুহৰ মাজৰ হৰিধ্বনিটো বেলেগ। ইয়াৰ ধ্বনিয়ে দশদিশ আগুৰি ধৰে আৰু সেইকাৰণেই এইটো হৈছে দেৱধ্বনি। দেওধনী নৃত্য কৰাৰ কাৰণে দেৱধ্বনি। আৰু চান্দ সদাগৰৰ মনসাৰ লগত যিটো বিবাদ আছে, এই বিবাদৰ কাৰণেই চান্দ সদাগৰৰ এটা এটাকৈ 7টা সন্তান মৃত্যু হৈছিল। আৰু সতী বেউলাই দেৱৰপুৰী অৰ্থাৎ সেইখন হ'ল হাজো, যে হাজোত আমাক দেৱৰপুৰী বুলি কোৱা হয়। আৰু এই মনসা পূজা দেৱধ্বনি উৎসৱৰ কামাখ্যাক আমাৰ স্বৰ্গধাম বুলি কোৱা হয় আৰু দেৱৰপুৰী বুলি কোৱা হয় আমাৰ কেদাৰ পাহাৰক। ইয়াতে লক্ষীন্দৰে পুনৰ্জীৱন পাইছিল। তাৰ আমাৰ কিছুমান চিন আছে, যেনেকৈ নেতাধুবুনী, যেনেকৈ হাবজোৱাৰ স্থান, বেলা লক্ষীন্দৰৰ ভেল, শিৱৰ খাৰগৰু, এই গুঞ্জৰী সাগৰ, কেকেৰা সাগৰ আদি এই আমাৰ হাজো অঞ্চলতে অৱস্থিত। ভাল লাগিছে এনেকুৱা পৰিৱেশত আপোনালোকে নৃত্য কৰিছে। সঁচাকৈ আমি একোজন মনুষ্য হৈ দেৱতাৰ কাৰ্যত নিজকে অৰ্পণ কৰিব পাৰিছোঁ, দেৱতাৰ কাৰ্যত কাম কৰিব পাৰিছোঁ, তাতকৈ সৌভাগ্য কি হ'ব পাৰে কওকচোন? আমি তাতকৈ সৌভাগ্য আৰু বেলেগ নালাগে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।